জোনাই মোকং-চেলেক জনজাতি উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰী কিপাডিষ্ট্ৰীত এমজিএনৰেগা আঁচনিত ব্যাগুম দুৰ্নীতিৰ অভিযোগ। কাম নকৰাকৈ মেটেৰিয়েল বিলৰ নামত একেদিনাই 4,62,000 টকা উলিয়াই হজম ঠিকাদাৰৰ। জোনাই মোকং-চেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহিৰ জোনাইগাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত সংঘটিত হৈছে ব্যাগুম দুৰ্নীতি আৰু অনিয়ম। পঞ্চায়তটোৰ অন্তৰ্গত 2020-21 বিত্তীয় বৰ্ষৰ আকলেণ্ড NRP ৰোডৰ পৰা মথুৰা তিনিআলিলৈ ৰোড কাম বান্ধ নিৰ্মাণৰ এমজিএনৰেগা আঁচনিত সংঘটিত হৈছে এই ব্যাগুম দুৰ্নীতি আৰু অনিয়মটো। প্ৰায় 7,88,000 টকীয়া এই এমজিএনৰেগা আঁচনিত এখন বক্স ড্ৰাইভ কালভাৰ্ট নিৰ্মাণ কৰিয়েই হজম কৰিলে আঁচনিৰ সমুদায় ধন। আঁচনি কামৰ খতিয়ানৰ নামত সীমিত কেইটামান ট্ৰেক্টৰে মাটি পেলাই এটাও শিলগুটি নেপেলাই জোনাই মোকং-চেলেক জনজাতি উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰী কিপাডিষ্ট্ৰীত একেদিনাই অৰ্থাৎ যোৱা মাৰ্চ মাহৰ 7 তাৰিখে মেটেৰিয়েল বিলৰ নামত 4,62,000 টকা উলিয়াই হজম কৰিলে আঁচনিখনৰ ঠিকাদাৰসকলে। ইফালে আঁচনি কাম চলি থকাৰ সময়তে গাঁওখনৰ একাংশ লোকে ঠিকাদাৰসকলক কেইবাবাৰো অভিযোগ তুলিছিল যদিও ৰাইজৰ এই অভিযোগক কোনো ধৰণৰ গুৰুত্ব নিদি কাম নকৰাকৈয়ে আঁচনিৰ ধন শৰাধ কৰিলে আঁচনিৰ ঠিকাদাৰসকলে। যাৰ পৰিপ্ৰেক্ষিতত অকলেণ্ড গাঁওখনৰ সোঁমাজেদি যোৱা এই ব্যস্ত পথছোৱাই এতিয়া যমৰ যাতনাত ভোগাইছে দিনটোত অহা-যোৱা কৰা সহস্ৰাধিক পথচাৰীক। অকলেণ্ড কামটো মানে আমিয়ে লাগি দিছোঁ, কিন্তু মাটিটো একদম কম পেলাইছে। এইবিলাক খালেই হৈ আছে, কি কৰিম, উপায় নাই। এনেকৈ অহা যোৱা কৰে। বৰষুণ দিলে কি হয় ইয়াত? নক'ব আৰু আপুনি। আজি ৰ'দ দিয়াৰ কাৰণে এতিয়া অলপ শুকাই আছে। একদম ভালকৈ নকৰিলে এইবিলাক চব খালে থাকি গ'ল। সেইফালে আগত বলক চাই আহক। সেইটোকে ইয়াত অলপমান, সেইখিনিত অলপমান এনেকৈ পেলাই দিলে ৰাস্তা হৈ থাকিব। আপোনালোকে অভিযোগ কৰা নাছিলে নেকি এনেকৈ কেলে বনাইছে বুলি? মই কৈছিলোঁ। কি কৈছে? মই কৈছিলোঁ তেতিয়া কি কৈছে? বনাইছোঁ যদি অলপ ভালকৈ ইয়াৰ লেভেলৰ পৰা বনাব লাগিছে বুলি কৈছোঁ। নক'ব আৰু। কিমান কষ্ট? বহুত কষ্ট। কিমানখন ঘৰ আছে ইয়াত আমাৰ গাঁৱটোত? এই ৰাস্তাৰে অহা যোৱা কৰা? এইটো ৰাস্তাত অহা যোৱা হ'ব 70 ঘৰমান। এইটো কৈছোঁ তই হাজৰিকা, এই মোৰ ঘৰৰ সেইফালত আৰু এইটো ৰঞ্জন মাষ্টৰৰ মাইকীটো, হাজৰিকাৰ মাইকীটো, সিহঁতে কামটো কৰিছিলে।